আৰম্ভ হৈছে সমূহীয়াভাৱে মামৰণি গাঁৱত মামৰণি জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা যি পথাৰ কেনেধৰণে পথাৰ কঠীয়া ৰুই আছে আমি পোনে পোনে যাবলৈ চেষ্টা কৰিম যিহেতু জাতীয় বিদ্যালয়ৰ এক ব্যতিক্ৰমী পদক্ষেপ আমি বাইদেউ এগৰাকী কাষলৈ যাব বিচাৰিছোঁ আমাৰ জাতীয় বিদ্যালয় মামৰণি ছাত্ৰ ছাত্ৰীসকলৰ লগত লৈ আজি আমি পথাৰ ৰোৱা কাৰ্যসূচী কৰা হৈছে যিহেতু আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে কেৱল পঢ়া শুনা কৰিলেই নহ'ব যিহেতু অসম এখন কৃষি প্ৰধান দেশ আৰু আমাৰ যিহেতু আমি অসমীয়া হিচাপে গৌৰৱ কৰিবলৈ হ'লে আমাৰ যিখিনি আমাৰ ব্যৱহাৰিক কৰ্মৰ লগত জড়িত ব্যৱহাৰিক আমাৰ শিক্ষা সেইখিনিও আমি জানিব লাগিব সেইকাৰণে আমি এয়া উদ্যোগ লোৱা হৈছে যে মামৰণি জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও যাতে কেৱল পঢ়া শুনা কৰিলে নহ'ব পঢ়া শুনাৰ লগতে যাতে সৰ্বাংগীন বিকাশ হয় তেওঁলোকে সকলোবিলাক কামৰ দ্বাৰা যাতে নিপুণ হৈ উঠে আমি যাতে অসমীয়া হিচাপে আমি গৰ্ব কৰিব পাৰোঁ কেৱল আমাৰ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ ভিতৰত যিহেতু আমাৰ কৃষি কাৰ্যও পৰে সেইকাৰণে আমি এয়া প্ৰয়াস কৰিছোঁ যাতে আমাৰ জাতীয় বিদ্যালয়ৰ মামৰণি ছাত্ৰ ছাত্ৰীসকলে গৰ্ব অনুভৱ কৰিব পাৰে যে তেওঁ সকলো প্ৰকাৰে সঁচাকৈয়ে অসমীয়া মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউগৰাকী এটা কথা উল্লেখ কৰিছে যে অকল পঢ়াতে নহয় কেৱল অধ্যয়ন কৰিলে নহ'ব আৰু কৃষি কাৰ্যৰ লগতো জড়িত হোৱাৰ এক উদাহৰণ দেখুৱাইছে আৰু স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন দেখুৱাইছে আমি বাইদেউসকলক লগতে ছাত্ৰ ছাত্ৰীসকলক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ তাৰ এটা সমান্তৰালভাৱে আৰু আমি ইটো পাৰে যাম খন্তেক সময় পাছত তাতো দেখিবলৈ পোৱা গৈছে যে অভিভাৱকসকলৰ লগতে ইয়াত গাঁৱৰ যিসকল মহিলা আছে তেওঁলোকে পথাৰ আজিৰ পৰা আৰম্ভ কৰিছে যে পথাৰ ৰোৱা কাৰ্যসূচী আৰম্ভ কৰিছে আৰু মই য'ত উপস্থিত আছোঁ এয়া হৈছে তিনিচুকীয়া জিলাৰ মামৰণি জাতীয় বিদ্যালয় আৰু যিহেতু ইতিমধ্যে দেখিছে ছাত্ৰ ছাত্ৰীসকল কেনেধৰণে ৰোপণ কৰি আছে আচলতে কঠীয়া ৰুইছে পথাৰত আৰু ছাত্ৰ ছাত্ৰীসকল ইটো মূৰে ছাত্ৰী আছে ছাত্ৰীৰ পৰা কিছু কথা জানিব বিচাৰিম যে কেনেকুৱা অনুভৱ কেনেকুৱা লাগিছে অকণমান কেনেকুৱা অনুভৱ কেনেকুৱা লাগিছে যে কি কৰিছা বৰ্তমান হয় ধন্যবাদ জনাইছোঁ এনেধৰণে এতিয়া যি পথাৰ ৰোৱা কাৰ্যসূচী কৃষি কাৰ্যৰ লগতো জড়িত হৈ পৰিছে মামৰণি জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আমি পোনচাতে ইটো পাৰে যাবলৈ চেষ্টা কৰিম য'ত উপস্থিত আছে অভিভাৱকসকলৰ লগতে ইয়াৰ যিসকল গাঁৱৰ ৰাইজ আছে তেওঁলোকে আজিৰে পৰা আৰম্ভ কৰিছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে মামৰণি জাতীয় বিদ্যালয়ে বৃহৎ পদক্ষেপ গ্ৰহণ কৰি আহিছে যিহেতু পথাৰ ৰোৱা যি কাৰ্যসূচী এই কেৱল মাত্ৰ অধ্যয়নৰ ক্ষেত্ৰতে নহয় কৰ্মক্ষেত্ৰতো আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছে ইয়াৰ শিক্ষক শিক্ষয়িত্ৰীসকল আমি ইটো পাৰে যাবলৈ চেষ্টা কৰিছোঁ আপুনি এগৰাকী যুৱনী কাষলৈ যাব বিচাৰিছোঁ কি অনুভৱ কেনেকুৱা ধৰণৰ কেতিয়াৰ পৰা আজি প্ৰথম ৰুইছোঁ ভাল লাগিছে ৰুই মামৰণি গাঁৱত আজি প্ৰথম ৰুইছোঁ পথাৰ আজিৰ পৰা আৰম্ভ হ'ব হয় আৰু দেখিছোঁ ছাত্ৰ ছাত্ৰীসকলেও ৰুইছে আপোনালোকে একেলগে ৰুইছে সেইটোও শিকিব লাগে যে ল'ৰা ছোৱালীবিলাকে আজি স্কুলত আছে এই পথাৰ ৰোৱা কাৰ্যসূচী যি জাতীয় বিদ্যালয় পথাৰ ৰোৱা এই পথাৰ ৰোপণ কৃষি কাৰ্য কেনেধৰণে কৰে ইয়াৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী ছাত্ৰ ছাত্ৰীসকলক দেখুৱাই আহিছে আমি এগৰাকী বাইদেউ কাষলৈ যাব বিচাৰিছোঁ যিহেতু এই পথাৰ ৰোৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আমি কেনেধৰণে আৰু কেনে অনুভৱ হৈছে আমি জানিবলৈ চেষ্টা কৰিম আমি ভাল লাগিছে আজি ল'ৰা ছোৱালীবিলাকৰ যে এটা শিক্ষা হৈছে এইটো আমি কাৰিকৰী শিক্ষা হিচাপে আমি সিহঁতক দিয়াটো উচিত যিহেতুকে আমি সৰুকালৰ পৰা আমি খেতিয়কৰ ল'ৰা ছোৱালী সিহঁতকো আজি শিক্ষাটো দিছোঁ সিহঁতেও আগলৈ অলপ উন্নতি কৰিব পাৰিব নহয় জানো ধন্যবাদ জনাইছোঁ বাইদেউৰ পৰা কিছু কথা জানিব বিচাৰিলোঁ যে ইয়াতে কেৱল মাত্ৰ এখন জাতীয় বিদ্যালয় আছে এই পঢ়াতে নহয় পঢ়াৰ ক্ষেত্ৰতে নহয় ইয়াত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে আজি সমান্তৰালভাৱে মামৰণি গাঁওখনৰ নাম এক সুনাম বুলি ক'ব লাগিব যিহেতু পথাৰ ৰোৱা কাৰ্যসূচী আজি গ্ৰহণ কৰিছে সমজুৱাকৈ গ্ৰহণ কৰিছে আৰু এনেধৰণে ছাত্ৰ ছাত্ৰীসকল আগুৱাই যাওক আমিও কামনা কৰিছোঁ আৰু কেনেধৰণে এই কাৰ্যসূচীসমূহ ৰূপায়ণ কৰিছে ইয়াৰ বিষয়ে আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ